হাই গাইজ, আজি আমি যাবলৈ ওলাইছোঁ ধুবুৰীলৈ বুলি। আৰু আমাৰ তাতে এটা ইনষ্টলেশ্যন আছে, গোটেইখিনি IP ছেটআপ হয়। আৰু ইয়াতে আমি গোটেইখিনি গাড়ীত বস্তুখিনি ভৰাই লৈছোঁ। আৰু তাতে আমাৰ এটা PTZ কেমেৰাও লাগিব। আৰু আপোনালোকে ধুনীয়াকৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু আমাক সহায় কৰিব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোককো যদি CCTV প্ৰয়োজন, আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আহি পাই ইয়াতে কাম ষ্টাৰ্টেই কৰি দিছোঁ। গোটেইখিনি ৰাতি যিহেতু আমি কষ্ট কৰি আহিছোঁ, গোটেই জাৰ্ণিটো আপোনালোকক দেখাবলৈ চেষ্টা কৰা নাই। আৰু ইয়াতে PTZ কেমেৰা হয় যিহেতু, ইয়াতে এটা পুলত গোটেইখিনি কেমেৰা আমি ইয়াতে ফিটিং কৰিব লাগিব। ইয়াতে Allen keyৰে গোটেইখিনি কেমেৰা ইয়াতে লগাই আছোঁ। আৰু ইয়াতে ধুনীয়াকৈ প্লাছেৰে কেমেৰাটো যাতে সুন্দৰভাৱে টাইট হয় ইয়াতে ফিটিং কৰি লৈছোঁ। এইটো 25x 100 মিটাৰ IR ৰেঞ্জ থকা এটা PTZ কেমেৰা হয়, খুব সুন্দৰ কেমেৰা। পষ্ট হৈ নপৰিবলৈ ইয়াতে ধুনীয়াকৈ চিমেণ্টেৰে ঢালাই কৰা হৈছে। আৰু ইয়াতে এটা বুলেট কেমেৰা লাগিছে। ইয়াতে টোটেল 8টা বুলেট কেমেৰা আৰু এটা PTZ কেমেৰা লাগিছে। ইয়াতে টোটেল মিলি 4টা ঠাই হয়। আৰু ইয়াতে 4টা ঠাইত আমি 4টা NVR সৈতে গোটেইখিনি বেলেগ বেলেগ ছেটআপ কৰা হৈছে, যিহেতু 4টা ঠাইও বহুত বেলেগ বেলেগ হয়। ইয়াতে আমি ৰেগ লগাই দিছোঁ, এটা ৰাউটাৰ লগাই দিছোঁ। গোটেইখিনি ছিষ্টেম আমাৰ গুৱাহাটীৰ পৰাই চাব। আৰু এটা নতুন ঠাইত আমি ইয়াতে আহি পালোঁ। ইয়াতে 2টা কেমেৰা লাগিব আৰু ইয়াতে 2টা বুলেট কেমেৰাই লাগিব। ধুনীয়াকৈ পলত আমি বক্সটো ফিটিং কৰি লৈছোঁ আৰু ইয়াতে ক্ৰিম্পিং কৰিব লৈছোঁ। আপোনালোকে যদি CCTV লগাম বুলি ভাবি আছে, আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি অতি কম খৰচত কম মূল্যত গোটেই অসমতে আমি CCTV কাম কৰোঁ। আৰু আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰৰ সৈতে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।